12 নম্বৰ প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? উত্তৰ অৰুণোদয়। 13 নম্বৰ কোন কাকতৰ যোগেৰে আধুনিক অসমীয়া চুটিগল্পৰ ইতিহাস আৰম্ভ হয়? উত্তৰ জোনাকী কাকতৰ যোগেৰে আধুনিক অসমীয়া চুটিগল্পৰ ইতিহাস আৰম্ভ হয়। 14 নম্বৰ প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম হ'ল সেউতী। 15 নম্বৰ শৰৎচন্দ্ৰ গোস্বামীৰ জনপ্ৰিয় গল্পটিৰ নাম কি? উত্তৰ শৰৎচন্দ্ৰ গোস্বামীৰ জনপ্ৰিয় গল্পটিৰ নাম হ'ল নদৰাম। 16 নম্বৰ সাতসৰী নামৰ গল্প সংকলনখন কাৰ ৰচনা? উত্তৰ শৰৎচন্দ্ৰ গোস্বামীৰ সাতসৰী নামৰ গল্প সংকলনখন ৰচনা। 17 নম্বৰ মিত্ৰদেৱ মহন্তৰ একমাত্ৰ গ্ৰন্থখনৰ নাম কি? উত্তৰ মিত্ৰদেৱ মহন্তৰ একমাত্ৰ গ্ৰন্থখনৰ নাম হ'ল চন্দ্ৰহাৰ। 18 নম্বৰ অসমীয়া চুটিগল্পৰ দ্বিতীয় যুগ কোন কাকতৰ জৰিয়তে আৰম্ভ হয়? উত্তৰ অসমীয়া চুটিগল্পৰ দ্বিতীয় যুগ 1929 চনত আবাহন কাকতৰ জৰিয়তে আৰম্ভ হয়। 19 নম্বৰ কোন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্যৰ জন্ম লভে? উত্তৰ আবাহন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্যৰ জন্ম লভে। 20 নম্বৰ আবাহন কাকতৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ আবাহন কাকতৰ প্ৰতিষ্ঠাতা হ'ল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। 21 নম্বৰ সৰগৰ মাধুৰী গল্প সংকলনৰ ৰচক কোন? উত্তৰ সৰগৰ মাধুৰী গল্প সংকলনৰ ৰচক হ'ল লক্ষ্মীনাথ ফুকন। 22 নম্বৰ কি গ্ৰন্থৰ বাবে ত্ৰৈলোক্যনাথ গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা আৰু অসম সাহিত্য বঁটা লাভ কৰিছিল? উত্তৰ 1964 চনত একেখনি গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু 1965 চনত আধুনিক গল্প সাহিত্য গ্ৰন্থৰ বাবে অসম সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 23 নম্বৰ জয়ন্তী কাকত কাৰ সম্পাদনাত প্ৰথম প্ৰকাশ হৈছিল? উত্তৰ জয়ন্তী কাকত 1943 চনত কমল নাৰায়ণ দেৱৰ সম্পাদনাত প্ৰথম প্ৰকাশ হৈছিল। 24 নম্বৰ অসমীয়া চুটিগল্পৰ দ্বিতীয় স্তৰ কোন যুগত আৰম্ভ হয়? উত্তৰ অসমীয়া চুটিগল্পৰ দ্বিতীয় স্তৰ ৰামধেনু যুগত আৰম্ভ হয়। 25 নম্বৰ কলং আজিউবয় কাৰ গল্প সংকলন? উত্তৰ কলং আজিউবয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য গল্প সংকলন। 26 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে কাঠনিবাৰী ঘাটৰ স্ৰষ্টা কোন? উত্তৰ কাঠনিবাৰী ঘাটৰ স্ৰষ্টা হ'ল মহিম বৰা।